টিএমসিখন মন্ত্ৰী সভা নেকি প্ৰিন্সিপালৰ ট্ৰেন্সফাৰ নহয় মই ইমানটো কৈ দিলোঁ সেইটোলৈ জল্পনা কল্পনা কৰি থাকিব নালাগে নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই এটা মানুহ এটা সন্তানৰ মৃত্যু নাৰ্ছসকলো মা হয় গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয় গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকীসকল কিয় আন্দোলন কৰিব লাগে কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ সতীৰ্থৰ বেদনা পিছত আহিব মাতৃৰ মমতা আগত আহিব কোনো কম নাই মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ মোতকৈ ভালকৈ কোনেও নাজানে ইয়াত বেছি আছে নাৰ্ছ বেছি আছে ডক্টৰ বেছি আছে ফ'ৰ্থ গ্ৰেড বেছি আছে থাৰ্ড গ্ৰেড বেছি আছে জিএমচিত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে নলবাৰীত কম আছে মই মানি ল'ম জিএমচিএইচত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই ডাঙৰ হস্পিটালত কেতিয়াবা এনেকুৱা ঘটনা আপুনি একেবাৰে নহয় বুলি ক'ব নোৱাৰে মানুহ মাত্ৰেই ভুল হয় আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়ালে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰেলাইজ হৈ যায় সেইকাৰণে বস্তুটো ৰাজহুৱা বিতৰ্ক বা এটা টিআৰপিৰ পইণ্ট কৰিব নালাগে যিমানখিনি ক'ব লাগে মুখ্যমন্ত্ৰী হিচাপে আমি কৈছোঁ একশ্যন লৈছোঁ পিতৃৰ লগত মই কথা পাতিছোঁ আৰু যি দোষী তাৰ ওপৰত আমি শাস্তি ল'ম ইয়াক এটা বেলেগ পৰ্যায়লৈকে লৈ যাব নালাগে এইখন জিএমচিখন মন্ত্ৰী সভা নেকি প্ৰিন্সিপালৰ ট্ৰেন্সফাৰ নহয় মই ইমানটো কৈ দিলোঁ সেইটোলৈ জল্পনা কল্পনা কৰি থাকিব নালাগে